বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ তথা আমাৰ এই চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি অসম পুলিচৰ যি কম্বাইন এক্সাম হ'বলৈ গৈ আছে এবি ইউবি এপ্ৰ আৰু যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ বাবে যি এক কম্বাইন এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে ইংৰাজী গ্ৰামাৰ ছেকশ্যনটোৰ ওপৰত কিছু আলোচনা কৰিম। আৰু আজি যিহেতু আমাৰ একেবাৰে টাইম নাই অতি সংক্ষিপ্তভাৱে আলোচনা কৰিম। আলোচনা কৰি আৰম্ভ কৰিছোঁ আলোচনা কৰা। প্ৰথম কুৱেশ্যনটো প্ৰথমতে চাই লৈছোঁ। ইয়াত চাওক, আমি আজি টেন্স আৰু ভইচৰ ওপৰত মেইনলি আলোচনা কৰিম। প্ৰথমে আমি কাৰেক্ট টেন্সৰ ওপৰত আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হ'ল উই হিয়াৰ এ টেৰিফাইং নিউজ লাষ্ট নাইট। ইয়াত কি কৈছে, ব্ৰেকেটত হিয়াৰ ভাৰ্বটো দিছে। এই হিয়াৰ ভাৰ্বটো আমাক সঠিক ৰূপত লিখিব লাগে বাক্যটো চাই, মানে টেন্সটো আমাক কাৰেকশ্যন কৰিব লাগে। কাৰেকশ্যন কৰি দিয়াই আছে, চাৰিটাকৈ কৰি দিয়া আছে। চাৰিটাৰ ভিতৰত শুদ্ধ ৰূপত কোনটো আছে সেইটো আমাক বাছি উলিয়াব লাগে, হয়নে নহয়? প্ৰথম কথা হ'ল আমাক মেইন বস্তুটো বুজিব লাগিব, জানিব লাগিব, তেতিয়া আমি অপশ্যনৰ পৰা বাছনি কৰিব পাৰিম। ইয়াত বাক্যটো একেবাৰে সহজ এটা বাক্য। ইয়াত এটা কথা মনত ৰাখিব, এইটো এটা শব্দ নিউজ শব্দটো ইয়াৰ এইটো শব্দ সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়, ঠিক আছে। নিউজ শব্দটো সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ হয়। শেষত এছ আছে বুলি আপোনালোকে নাভাবিব যে এইটো প্লুৰেল শব্দ। নিউজটো সদায় এই ৰূপতে ব্যৱহাৰ হয়। ইয়াৰ ছিংগুলাৰ বা প্লুৰেল আপোনালোকে বিচাৰিব নালাগে, এইটো এটাই শব্দ, ইয়াৰ ছিংগুলাৰো এইটো, প্লুৰেলো এইটো, ঠিক আছে। ইয়াক আমি ছিংগুলাৰ ৰূপতো লিখিব নোৱাৰোঁ, প্লুৰেল ৰূপতো লিখিব নোৱাৰোঁ। ইয়াক আমি ছিংগুলাৰ হিচাপে ধৰিব পাৰোঁ, ধৰা হয়। তাৰপিছত মেইন কথাটো হ'ল আমাক কাৰেক্ট টেন্স কৰিব লাগে। কাৰেক্ট টেন্সত ইয়াত চাওক আপোনালোকে লাষ্ট শব্দটো আছে, আৰু লাষ্ট শব্দটো থাকিলে আমি কি কৰোঁ, এইটো একদম সহজ এটা ট্ৰিক, যে লাষ্ট শব্দ যেতিয়া পাওঁ আমি কোনো এটা বাক্যত, তেতিয়া সেইটো আমি জেনেৰেলি সাধাৰণতে আমি তাক পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। আমি নৰ্মালি যিটো বাক্যটো কৰোঁ, যদি এই বাক্যটো কৰোঁ তেনেহ'লে আমি এই বাক্যটো কি ৰূপত লিখিম, পাষ্ট ইনডিফিনিট টেন্সত লিখিম। উই হিয়াৰ্ড এ টেৰিফাইং নিউজ লাষ্ট নাইট, এইটো হ'ব চি নম্বৰত আছে। চি নম্বৰত আছে পাষ্ট ইনডিফিনিট ৰূপত বাক্যটো লিখা, গতিকে আমি এইটো হ'ব শুদ্ধ। তাৰপিছত 2 নম্বৰ বাক্য, হোৱাট আৰ ইউ ৰিড এট প্ৰেজেণ্ট? আই ৰিড এ পয়েম। দুটা টেন্স আছে, দুয়োটা টেন্সে আমাক কাৰেকশ্যন কৰিবলৈ দিছে, দুয়োটা টেন্সে আমাক কাৰেক্ট কৰিবলৈ দিছে ইয়াত। ইয়াত চাওক, হোৱাট আৰ ইউ ৰিড এট প্ৰেজেণ্ট, এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স, আৰু আকৌ এটা চেণ্টেন্স দিছে আই ৰিড এ পয়েম, এইটো কি এছাৰ্টিভ চেণ্টেন্স। দুটা টেন্স আছে ইয়াত, দুটা ভাৰ্ব আছে, দুটা ভাৰ্বে ছেমে, ৰিড আছে। এই ভাৰ্বটো আমি কি ৰূপত লিখিব লাগে, মানে এইটো কি টেন্সত লিখিম আৰু এইটো কি টেন্সত লিখিম, এইটো আমাক উলিয়াব লাগে। প্ৰথম কথাটো হ'ল, ইয়াত চাব আপোনালোকে আৰ আহিছে, হোৱাট আৰ আহিছে, এইটো কিয় আহিছে, ইউৰ লগত আহিছে, হয়নে নহয়? আই যদি আহিল হয় তেনেহ'লে এম আহিব পাৰিল হয়। ইয়াত যিয়ে নহওক, এইটো টেন্স আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম, আৰু এইটো টেন্সো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। কাৰণটো হ'ল, আমাৰ এটা ফৰ্মুলা আছে যে প্ৰেজেণ্ট কণ্টিনিউৱাছ ভাৰ্চাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ এটা আছে, যে যেতিয়া এটা টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়, আনটো টেন্সো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়। এইটো নৰ্মালি এনেকুৱা হয় যেতিয়া এই ইণ্টাৰগেটিভ চেণ্টেন্স এটা আহে। কিন্তু আৰু আন এটাও ফৰ্মুলা আছে এনেকুৱা ধৰণৰ, যে যদি এফালে প্ৰেজেণ্ট ইনডিফিনিট থাকে, আনফালে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয়, সেইটোও আহিব বাৰু। যিয়ে নহওক, এই ক্ষেত্ৰত যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স হয়, সেই ক্ষেত্ৰত এই দুটা ফৰ্মুলা প্ৰয়োগ হয়। এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট ভাৰ্চাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ, মানে এটা প্ৰেজেণ্ট ইনডিফিনিট হ'ব, আনটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব। আনটো হ'ল দুয়োটাই প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব, যেনেকুৱা এই বাক্যটোত হৈছে। ইয়াত আমি দুয়োটা বাক্যই আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব, আৰু সেই লিখাটো আছে, শুদ্ধ ৰূপত লিখি থোৱা আছে চি নম্বৰত, হোৱাট আৰ ইউ ৰিডিং এট প্ৰেজেণ্ট। ইয়াত এট প্ৰেজেণ্ট আহিছে, সেইকাৰণেহে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিছোঁ। এইটোও এটা ইম্পৰ্টেণ্ট কথা, এট প্ৰেজেণ্ট শব্দটো আহিছে নে নাই? এই এট প্ৰেজেণ্ট অহাৰ কাৰণে এই বাক্যটো আমি কি হৈছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ। আকৌ আই ৰিড এ পয়েম, এইটো ইয়াৰ লগত মানে একেটা বাক্যৰ লগত কি মিল হৈ আছে, একেটা বাক্যৰ লগত সম্পৰ্কিত হৈ আছে, যাৰ বাবে এইটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিছোঁ। এইটোও এটা, এই দুয়োটা বাক্যই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হোৱাৰ এটা ৰিজন হয়, কিন্তু এইটো আমি ভুল বুলি ক'ব নোৱাৰোঁ, এইটো এটা ইয়াৰ ৰিজন হয়, কাৰণ ইয়াত এট প্ৰেজেণ্ট আহিছে, আৰু এই বাক্যটো এই বাক্যটোৰ লগত সম্পৰ্কিত হৈ আছে, যাৰ কাৰণে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স দুয়োটাই হৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, মিনা ইউজুৱেলি ডাজ দ্য কুকিং বাট
I dash eat today as she is not here. So ইয়াত do দিছে তাৰ মানে এই খালী ঘৰত do verb আছে এই do ভাৰ্বটো আমাক কাৰেক্ট কৰিব লাগে কাৰেক্ট ৰূপত লিখিব লাগে সো ইয়াত মেইন কথাটো হ'ল প্ৰথমে কৈছে মিনা ইউজুৱেলি ডাজ দ্য কুকিং মিনা একচুৱেলি জেনেৰেলি কি কৰে তেৱেই কুকিং কৰে তেৱেই ভাত চাত ৰান্ধে বাট কিন্তু আজি I do ইয়াত আছে do ঠিক আছে খালী ঠাইত আছে do I do eat today থাকিলে আমি জানো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় ঠিক আছে তাৰপিছত as she is not here এই বাক্যখিনিত আমি কি পালো ইয়াত এইখিনি আমাক এটা টেন্স কৰিব লাগে আৰু এই she is not here এইটো এটা টেন্স ইয়াত এটা ভাৰ্ব আছে is not মানে is আছে ভাৰ্বটো বি ভাৰ্ব আছে সো is আছে তাৰ মানে এইটো প্ৰেজেন্ট ইনডিফিনিট সো এফালে যদি প্ৰেজেন্ট ইনডিফিনিট আহিছে আনফালে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিব পাৰো এইটো এটা কথা বা এইটো এটা ৰিজন যাৰ কাৰণে এই ফৰ্মুলা অনুযায়ী আমি কি কৰিব পাৰো যেহেতু তাৰ পিছত প্ৰেজেন্ট ইনডিফিনিট টেন্স আহিছে গতিকে আমি সন্মুখৰ টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিব পাৰো যাৰ বাবে ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব আৰু বাক্যটো তেতিয়াহে সঠিক ৰূপত অৰ্থটো প্ৰকাশ পাব যদি টুডে আহিছে বাবে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো তেন্তে কিন্তু অৰ্থৰ কিছু হাল হলনি হ'ব সাময়িকভাৱে ঠিক আছে যাৰ কাৰণে এই টেন্সটো আমি কি কৰিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিব লাগে কাৰণ ইয়াত কি কৈছে অৰ্থটো যদি আপোনালোকে চাই যে মিনা তেৱেই জেনেৰেলি কি কৰে ভাত চাত ৰান্ধে বা কুকিং কৰে কিন্তু আজি মই ৰান্ধি আছো আজি মই কুকিং কৰি আছো কাৰণ বাট আই এম ডুইং ইট টুডে বাট আজি মই কৰি আছো ঠিক আছে কিয় as she is not here কাৰণ তাই ইয়াত নাই যাৰ কাৰণে এইটো হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু ইয়াত চাগে এইটো কোন নম্বৰত আছে এ নম্বৰত আছে ঠিক আছে এ নম্বৰ হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট কোৱেশ্চন লৈ আহিছো বাসেস ড্যাশ অন দিস রোড এভরি আওয়ার ব্ৰেকেটত আছে রান ঠিক আছে সো রান শব্দটো রান ভাৰ্বটো আমাৰ এই খালী ঠাইত আছে সো বাসেস রান অন দিস রোড এভরি আওয়ার এইটো আমাক কারেক্ট টেন্স কৰিব লাগে রান ভাৰ্বটো আমাক সঠিক ৰূপত ব্যৱহাৰ কৰিব লাগে টেন্স অনুযায়ী সো ইয়াত চাওক এভরি আওয়ার আহিছে এভরি আওয়ার এইটো একেবাৰে সহজ একেবাৰে সহজ সো এভরি ডে এভরি আওয়ার এভরি উইক এভরি মান্থ এভরি মানে এনেকুৱা ধৰণৰ আহিলে প্ৰত্যেক দিন প্ৰত্যেক ৰাতি এনেকুৱা ধৰণৰ আহিলে আমি কি কৰোঁ সেই বাক্যটো হেবিচুৱেল একশ্যন বুলি ধৰোঁ বা অভ্যাসগত কাম বুলি ধৰোঁ আৰু যাৰ কাৰণে ইয়াক প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয় বা সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয় সো ইয়াত যেহেতু বাসেস আহিছে গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি আৰু এটা বস্তু জানো যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ এটা সাবজেক্ট হিচাপে আহে তেতিয়া আমি ভাৰ্বৰ লগত এস বা ইয়েস যোগ দিওঁ এস বা ইয়েস যোগ দিওঁ কিন্তু বাসেস প্লুৰেল ফৰ্মত আহিছে প্লুৰেল নাউন আহিছে এটা সাবজেক্ট যি প্লুৰেল হিচাপে আহিছে মানে বহু বচন আহিছে বাসেস ঠিক আছে অকল বাস আহা নাই যাৰ কাৰণে এস বা ইয়েস আমাক যোগ দিব নালাগে গতিকে ইয়াত শুদ্ধ ৰূপ কি হ'ব বাসেস অকল মাত্ৰ ৰান ব্যৱহাৰ কৰিলেই হ'ব কাৰণ এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হেবিচুৱেল একশ্যন হয় নে নহয় গতিকে অকল ৰান ব্যৱহাৰ কৰিলেই হ'ব এইটো ব্যৱহাৰ কৰিলেই হ'ব সো বাসেস ৰান দিস রোড এভরি আওয়ার এইটো বি নম্বৰত আছে বি নম্বৰ হ'ব শুদ্ধ উত্তৰ রানস কিন্তু নহয় ঠিক আছে রান হ'ব কাৰণ এস বাই এস যোগ নহয় কাৰণ বাসেস প্লুৰেল ফৰ্ম তাৰপিছত 5 নম্বৰ আছে এপলস ৰিপ ইন আউটম গেট সো এই খালী ঠাইত আমাৰ গেট ভাৰ্বটো আছে আমাক এইটো শুদ্ধ ৰূপত বহুৱাব লাগে হয়নে নহয় সো এপল মানে আপেল কি হয় আউটম সিজনত কি হয় পাকে হয়নে নহয় পকে গতিকে এই বাক্যটো আমাক কি কৰিব লাগে শুদ্ধ ৰূপত টেন্স হিচাপত ব্যৱহাৰ কৰিব লাগে বা ইয়াক আমি কাৰেক্ট টেন্স কৰিব লাগে সো এই ক্ষেত্ৰত আমি এইটো এটা কি টেন্স এইটো এটা কি সেন্টেন্স ইউজুৱেলি ইয়াক আমি ইউনিভাৰ্সেল ট্ৰুথ বুলি ক'ব পাৰোঁ যে কি কৰে সাপোজ মানে এই যিবিলাক সিজনেবল বস্তু যে অমুক সিজনত সেই বস্তুটো হয় সেই ফল মূলটো হয় এনেকুৱা ধৰণৰ কথাবোৰ কি নৰ্মালি এইটো আমাৰ ইউনিভাৰ্সেল ট্ৰুথ মানে এইটো এটা চিৰন্তন সত্য যে এই যেটো বতৰ আছে এই বতৰত বা এই মৌসুমত এই বস্তুটো হয় এই বস্তুটো সেই মৌসুমত হয় এনেকুৱা ধৰণৰ যিবিলাক বস্তু এইবিলাক বস্তু আমি ইউনিভাৰ্সেল ট্ৰুথ বুলি কওঁ গতিকে এপল যি অটম সিজনত যে পকে এই বস্তুটো কি এই কথাষাৰো কি এই কথাষাৰো এটা ইউনিভাৰ্সেল ট্ৰুথ যাৰ কাৰণে এই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব ইউনিভাৰ্সেল ট্ৰুথ আৰু হেবিচুৱেল একশ্যনটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় যাৰ কাৰণে এইটো হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স সো ইয়াত
গেটে থাকিব কাৰণ এপেলছ আহিছে অকল এপেল অহা নাই মানে প্লুৰেল ফৰ্ম আহিছে গতিকে গেটৰ লগত আমি ভাৰ্বৰ লগত s/s যোগ দিব নোৱাৰোঁ ঠিক আছে গতিকে গেটে থাকিব চ' এপেলছ গেট ৰিপ ইন অটম এইটো হ'ব বি নম্বৰ শুদ্ধ উত্তৰ তাৰপিছত 6 নম্বৰ তাৰ আগতে এটা কথা কৈ লৈছোঁ আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰিব পাৰে বিভিন্ন ধৰণৰ কুইজ ডিছকাশ্যন কাৰণ ইউটিউবত ভিডিঅ' আকাৰে দিয়াটো বহুত টান হৈ পৰে বহুত কুৱেশ্যন টেলিগ্ৰামত আহি আছে আৰু আহি থাকিব আৰু PDF সহকাৰে কেতিয়াবা দিয়া হ'ব আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে অনুগ্ৰহ কৰি জইন কৰি ল'ব আপোনালোকৰে ভাল হ'ব চ' যিয়ে নহওক 6 নম্বৰ কুৱেশ্যনটো কি আছে ইট ডেছ ফৰ 2 days নাও চ' ৰেইন ইয়াত আমি ডেছত বহুৱাব লাগে শুদ্ধ আকাৰত টেন্স হিচাপত মিলাই লৈ মানে কাৰেক্ট টেন্স কৰিব লাগে চ' এই ক্ষেত্ৰত ইয়াত চাওক আপোনালোকে ফৰ 2 days নাও থাকিলে আমি জানো প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় কিন্তু তাৰ আগত কি আহিছে চাওক ফৰ 2 days মানে 2 দিন ধৰি বৰ্তমান পৰ্যন্ত 2 দিন ধৰি কি হৈ আছে বৰষুণ হৈ আছে এনেকুৱা ধৰণৰ কথা ক'বলৈ বিচৰা হৈছে গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব যেতিয়া সিন্স বা ফৰ আহে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হিচাপে টেন্সটোক লিখোঁ গতিকে ইট হেজ বিন ৰেইনিং ফৰ 2 days নাও এইটো হ'ব শুদ্ধ উত্তৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব এইটো ঠিক আছে এইটো হ'ব ডি নম্বৰ তাৰপিছত নেক্সট কুৱেশ্যন 7 নম্বৰ পিউপিল কনচিডাৰ ডেট হি ইজ অনেষ্ট এইটো ভয়েস চেঞ্জ দ্য ভয়েস অৱশেষত আমি ভয়েস এটা আহি পালোঁ চ' ভয়েস চেঞ্জ কৰিব লাগে পিউপিল কনচিডাৰ ডেট হি ইজ অনেষ্ট তাৰমানে মানুহে তেওঁক কি বুলি ভাবে কি বুলি গণ্য কৰে যে তেওঁ সাধু তেওঁ এজন ভাল মানুহ ঠিক আছে চ' এই ক্ষেত্ৰত এইটো যদি আমি ভয়েস চেঞ্জ কৰিবলৈ যাওঁ ইয়াত দুটা ভাৰ্ব আছে হয়নে নহয় বা এই ক্লাউজটো পিউপিল কনচিডাৰ ডেট এইটো এটা ক্লাউজে তাৰপিছত এইটো এটা বাক্য ঠিক আছে চ' ইয়াত সম্পূৰ্ণ বাক্য হৈছে এই দুয়োটা মিলি চ' যিয়ে নহওক এই কথাটো পিছত আহিব এই ক্ষেত্ৰত আমি ইয়াত ছাবজেক্ট অবজেক্ট বিচৰাটো কঠিন হৈ যাব চ' এই ক্ষেত্ৰত আমি কি কৰিব লাগে এনেকুৱা ধৰণৰ যিবিলাক বাক্য আছে যিবিলাক ক্লাউজৰ লগত জড়িত এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ বাক্যবোৰক আমি ইট ইজ কনচিডাৰ্ড বা ইট ইজ সেইড এনেকুৱা ধৰণে কৰিব লাগে চ' যিহেতু ইয়াত কনচিডাৰ শব্দটো আছে গতিকে আমি ইট ইজ কনচিডাৰ্ড বুলি ক'ব লাগিব ইট ইজ কনচিডাৰ্ড ডেট হি ইজ অনেষ্ট ইট ইজ কনচিডাৰ্ড ইয়াত কিন্তু ই ডি যোগ লাগিব ইয়াত কি হ'ব ভাৰ্ব 3 হৈ যাব এই কনচিডাৰ শব্দটো গতিকে ইট ইজ কনচিডাৰ্ড ডেট হি ইজ অনেষ্ট এই ক্ষেত্ৰত এইটো আছে বি নম্বৰত গতিকে এইটো হ'ব শুদ্ধ কেতিয়াবা ইট ইজ সেইডো আহিব পাৰে কিন্তু ইয়াত যিহেতু সে ভাৰ্বটো নাই কনচিডাৰ্ড ভাৰ্বে আহিছে গতিকে আমি সে ব্যৱহাৰ কৰিব নোৱাৰোঁ ইয়াত কনচিডাৰ্ডে ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে একেবাৰে সম্পূৰ্ণভাৱে শুদ্ধ হ'ব তাৰপিছত 8 নম্বৰ কুৱেশ্যন হোৱাট আৰ ইউ লিচেনিং টু চ' এই ক্ষেত্ৰত এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স আৰু ইয়াক আমি ভয়েস চেঞ্জ কৰিব লাগে চ' হোৱাট আৰ ইউ লিচেনিং টু এইটোৰ কিন্তু থাকি যাব এইটো শব্দটো যিটো আছে এইটো এটা এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন আৰু এইটো থাকি যাব ইয়াৰ লগত বা গ্ৰুপ ভাৰ্ব বুলি আপোনালোকে ক'ব পাৰে ভাৰ্বৰ লগত এইটো সদায় থাকি যায় চ' যিয়ে নহওক এই ক্ষেত্ৰত হোৱাট আৰ ইউ লিচেনিং টু ইয়াত আমি ভয়েস চেঞ্জ কৰিবলৈ হ'লে হোৱাট টু হোৱাটে থাকি যাব এইটো টুৰে থাকি যাব এই দুটা বস্তু প্ৰথমে মনত ৰাখিব হোৱাট প্ৰথমতে থাকি যাব কাৰণ এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স WH কুৱেশ্যন আহিছে এইটো WH কুৱেশ্যনবোৰ সদায় বাক্যৰ সন্মুখত বহিব তৃতীয় কথা হ'ল আমাৰ আৰ ইউ লিচেনিং আৰ ইউ লিচেনিং চ' ইয়াত ইউটো ছাবজেক্ট হৈ আছে আৰটো লিচেনিঙৰ কি এটা অক্সিলিয়াৰী ভাৰ্ব চ' যিহেতু এইটো আমি যদি অক্সিলিয়াৰী ভাৰ্ব হিচাপে ধৰোঁ আৰু লিচেনিং ভাৰ্ব হিচাপে ধৰোঁ তেতিয়া আমি কি পাম এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমাক এটা এক্সট্ৰা অক্সিলিয়াৰী ভাৰ্ব আনিব লাগিব এইটো হ'ব বেইং চ' বেইং অক্সিলিয়াৰী ভাৰ্বটো আনিব লাগিব ঠিক আছে তাৰপিছত আমি ভয়েস চেঞ্জ কৰিব পাৰোঁ চ' ইয়াত হোৱাট ইজ বেইং তাৰপিছত ইউটো ক'ত যাব ইউটোৱে অৱশেষত যাব আৰু বাইৰ সৈতে বহিব বাই ইউ আহিব হয়নে নহয় চ' ইয়াত হোৱাট ইজ বেইং লিচেন টু থাকি যাব হয়নে নহয় তাৰপিছত হ'ব বাই ইউ চ' ইউটো শেষত আহিব বাকীখিনি প্ৰায় চেম থাকিব বেইং এটা শব্দ নতুন যোগ হ'ব অক্সিলিয়াৰী ভাৰ্ব হিচাপে আৰু বাইটো ইউৰ আগত আহি যাব ইউটো একেবাৰে শেষত আহিব এই কথা মনত ৰাখিব লাগিব ইণ্টাৰগেটিভ চেণ্টেন্স কৰিবলৈ হ'লে ঠিক আছে যেতিয়া WH কুৱেশ্যন থাকে বাকী আৰু বহুত নিয়ম আছে সেইবোৰ এটা ভিডিঅ'ত কোৱাটো বা এটা চেণ্টেন্সত কোৱাটো সম্ভৱপৰ নহয় চ' যিয়ে নহয় নেক্সটলৈ আহিছোঁ হুইচ বুক ইজ লাইকড মষ্ট বাই ইউ ঠিক আছে এই ক্ষেত্ৰতো আহিছে WH কুৱেশ্যন হয়নে নহয়
সো WH কুৱেশ্যন আহিছে যদি গতিকে WH কুৱেশ্যনটো সদায় বাক্যৰ সন্মুখতে থাকিব ঠিক আছে তাৰ পিছত আহিল মেইন কথা এটো কি টেন্স ইয়াত ইজ আহিছে কিন্তু ভাৰ্বৰ লগত আইএনজি বা সাইএনজি একো অহা নাই সো এই ক্ষেত্ৰত ইজ আহিছে মানে এটো কি হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স হৈ আছে কিন্তু ইয়াত লাইক আহিছে ভাৰ্ব 3 আহিছে তাৰ মানে এটো বাই ইউ আহিছে গতিকে এটো এটা পেসিভ ভয়েস ঠিক আছে অলৰেডি পেসিভ হৈ আছে আমাক এক্টিভ কৰিব লাগে সো এক্টিভ কৰিবলৈ হলে প্ৰেজেন্ট ইনডিফিনিট টেন্সক যদি আমি এক্টিভ কৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সক যদি আমি ইন্টাৰগেটিভ সেন্টেন্স কৰো বা নেগেটিভ কৰো তেতিয়া আমি ডু ডাছৰ সহায় ল'ব লাগে ডিডৰ নহয় কিন্তু ডিড পাষ্ট ইনডিফিনিট টেন্সত আহে ডু ডাছৰ সহায় ল'ব লাগে যদি আমি ইয়াক নেগেটিভ বা ইন্টাৰগেটিভ কৰো সো এটা আমি ইন্টাৰগেটিভ কৰিব লাগে সো ইন্টাৰগেটিভৰ ক্ষেত্ৰত যেহেতু ইয়াত ইজ আছে গতিকে এই ক্ষেত্ৰত ইন্টাৰগেটিভ হৈয়ে আছে আমি সদায় জানো যে যেতিয়া প্ৰেজেন্ট ইনডিফিনিট বা পাষ্ট ইনডিফিনিট টেন্সক ইন্টাৰগেটিভ কৰা হয় তাত ডু বা ডাছৰ সহায় লোৱা হয় না নহয় কিন্তু যেতিয়া তাত অক্সিলাৰি ভাৰ্ব আহি পৰে তেতিয়া সেই ডু ডি ডাছ উঠি যায় গতিকে ইয়াত ইজ আছে কাৰণে ডু ডাছ নাই যেতিয়া আমি ইয়াক তুলি দিম ইউ উঠি যাব না নাই যেতিয়া আমি এক্টিভ কৰিম ই পেসিভ হৈ আছে কাৰণে হে ইজ আহিছে যেতিয়া এক্টিভ কৰিম তেতিয়া ই ডু ডাছ আহিব আৰু ইজটো হেৰাই যাব বা ইয়াক পেলাই দিয়া হ'ব সো এই ক্ষেত্ৰত হুইচটো প্ৰথমতে থাকি যাব বুকটো তাৰ লগত থাকি যাব ঠিক আছে তাৰ পিছত হল মেইন কথা অক্সিলিয়াৰি ভাৰ্ব আৰু ভাৰ্ব অক্সিলিয়াৰি ভাৰ্বটো ইজ উঠি গেল হয়নে নহয় তাৰ পিছত আহিল লাইক টু মেইন ভাৰ্ব এটো ভাৰ্ব 3 হৈ আছে এটো ভাৰ্ব 1 হ'ব যেতিয়া ডু ডিড ডাছ আনা হ'ব তাৰ পিছত মষ্টে থাকিব তাৰ পিছত বাই ইউ টু ইউ হ'ব সো ইউ টু যেহেতু ইয়াত বাই ইউ হৈ আছে ঠিক আছে মই ভালকে কৈ দি আছো যেহেতু ইয়াত বাই ইউ হৈ আছে এই বাইটোও কাটি যাব আৰু ইউ টু সন্মুখত যাব হুইচ বুক হয়নে নহয় হুইচ বুক তাৰ পিছত অক্সিলিয়াৰি ভাৰ্ব আহিব ডু ঠিক আছে ইউৰ লগত ডু আহিব ডাছ নাহে হি থাকিলেহে ডাছ আহিলে হয় গতিকে ইউৰ লগত ডু গতিকে হুইচ বুক ডু ইউ হয় না নহয় হুইচ বুক ডু ইউ তাৰ পিছত ভাৰ্ব 3 আছে কিন্তু এইটো ভাৰ্ব 3 নহয় ইয়াত ভাৰ্ব 1 হে ব্যৱহাৰ কৰিব লাগিব কাৰণ আমি ডু ডি ডাছৰ সহায় লৈছো সো হুইচ বুক ডু ইউ লাইক মোষ্ট সো এনেকুৱা আছে কত এই বাক্যটো কত আছে হুইচ বুক ডু ইউ লাইক মোষ্ট এটো হ'ব সি নম্বৰত তাৰ পিছত দেন হার ফেস ওয়াজ বাউট এইটো এটা কি পেসিভ ভয়েস কাৰণ ইয়াত ওয়াজ আছে আৰু ভাৰ্ব 3 আছে সো ওয়াজ আৰু ভাৰ্ব 3 কেতিয়া আহে যেতিয়া পেসিভ ভয়েস হয় বাক্যটো এটো কথা মনত ৰাখিব এনে জেনাৰেলি পাষ্ট ইনডিফিনিট টেন্সত আমি ওয়াজ আনিব নালাগে ঠিক আছে কিন্তু যেতিয়া পাষ্ট ইনডিফিনিট টেন্সত ওয়াজ আহে তেতিয়া এটো পেসিভ ভয়েস হৈ যায় সো ইয়াত দেন হার ফেস ওয়াজ বাউট এটো এটা অবজেক্ট আছিল কিন্তু এই ক্ষেত্ৰত এটো সাবজেক্ট হৈ আছে তাৰ মানে ইয়াত বাই কিবা এটা আছে এটো উজ্জ আছে হিডেন আছে সো বাই কি আছে কিবা এটা আছে সো দেন হার ফেস ওয়াজ বাউট সো ইয়াত কি আছে বাই কি হ'ব সি হ'ব বাই হার হ'ব গতিকে হাৰটো আমাক উলিয়াব লাগে হাৰটো আহি এইফালে কি হ'ব সি হ'ব এক্টিভ কৰিবলৈ হলে সো দেন সি আহিল সাবজেক্টটো তাৰ পিছত ইয়াত যেহেতু পাষ্ট ইনডিফিনিট টেন্স গতিকে পাষ্ট ইনডিফিনিট টেন্সৰ ভাৰ্বটো আনিব লাগে ভাৰ্বটো হল বাউটে হ'ব ঠিক আছে সি আহিল তাৰ পিছত ভাৰ্বটো বাউট আহিল ইয়াত আৰু আমাক ওয়াজ বা ওয়েৰ আনিব নালাগে কাৰণ এটো এটা এক্সট্ৰা অক্সিলিয়াৰি ভাৰ্ব আছিল যেতিয়া ই পেসিভ হয় যেতিয়া আমি ইয়াক এক্টিভ কৰি আছো গতিকে এটো আমাক আনিব নালাগে আৰু ৰিপিট আমি জাস্ট দেন টু দেনে থাকি যাব প্ৰথমতে দেন সি বাউট তাৰ পিছত সাবজেক্ট টু অবজেক্ট হ'ব এতিয়া আসল ৰূপত ঘূৰি যাব হার ফেসে হৈ থাকিব ঠিক আছে সো এই শুদ্ধ ৰূপটো আছে সি নম্বৰ এনসারত সি নম্বৰ দেন সি বাউট হার ফেস সো যে নহক আজি আমি একেবাৰে বৰ বিশেষে কোৱা নাই বস্তুখিনি কিয় কি হৈ আছে কিয় এটো হল কিয় নহল সো আমি আগন্তুক দিনত আৰু ভালকে বুজাৰ চেষ্টা কৰিম আজি অলপ টাইম শৰ্ট সেই কাৰণে বৰ বেছি হোৱা নাই ইংৰাজী গ্ৰামাৰ বুজাবলৈ হলে বহুত কিবা কিবি ক'ব লাগে যিখিনি বস্তু আমাৰ আনুষংগিক সেইখিনি বস্তু কমসে কম ক'ব লাগে তো সেইখিনিও আজি এৰা ধৰা কৈ কোৱা হৈছে তো ধন্যবাদ থাকিল দৰ্শকসকল আজিৰ এই ভিডিওটো চোৱাৰ বাবে আশা ৰাখিছো আপোনালোক সকলোৱে বুজিব পাৰিছে বস্তুখিনি অন্তত আৰু পাৰিলে আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাতে জয়েন কৰি ল'ব তাতে কুৱেশ্চন আকাৰে কুইজ আকাৰে কুৱেশ্চনবোৰ দিয়া হ'ব আৰু পিডিএফ আকাৰেও কেতিয়াবা দিয়া হ'ব সো আপোনালোকৰ লাভ হ'ব জয়েন কৰি ল'ব আৰু আমাৰ এই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় গতিকে আপোনালোকৰ সহায় লাগিবই ধন্যবাদ থাকিল আপোনালোকলৈ সো আজি বিদায় লৈছো ধন্যবাদ দৰ্শকসকল